মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2014 চনত মেট্ৰিক পৰীক্ষাত অহা অতি গুৰুত্বপূৰ্ণ কিছুমান ট্ৰেন্সলেশ্যনৰ বিষয়ে আজি এই ভিডিঅ'খনত ডিসকাস কৰিম। দিস ইজ মি আমিৰ সো ওয়েলকাম টু মাই ইউটিউব চেনেল সুপাৰ ক্লাছ প্লাছ। তোমালোকক সকলোকে মোৰ ইউটিউব চেনেল সুপাৰ ক্লাছ প্লাছলৈ আন্তৰিক স্বাগতম কৰিলোঁ। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অকল যে ট্ৰেন্সলেশ্যনই আপলোড কৰিম হেয়া নহয়, তোমালোকৰ ভয়েস এণ্ড নেৰেশ্যন কাৰেক্ট টেন্স সকলোবোৰ আপলোড কৰা হ'ব। যিসকল কেণ্ডিডেটে 2026ত এক্সাম দিব, যিসকল CBSE বোৰ্ড হয় সেইসকলৰ এক্সাম হ'ব ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে আৰু যিটো সেৱা বোৰ্ড হয় সেইটো ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। সো সেইকাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। মই সকলোবোৰ ভিডিঅ' মই আপলোড কৰি থাকিম। ট্ৰেন্সলেশ্যনৰ ওপৰতে মই 1 2 3 4 5 6 6টামান ভিডিঅ' আপলোড কৰিম, যিবোৰ বহুত গুৰুত্বপূৰ্ণ, যিবোৰ 14 চনত 15 চনত অৰ্থাৎ 2015 2016 17 18 19 সকলোবোৰ আহিছিল। ইভেন 2020ত যিবিলাক আহিছিল সেইবোৰো আপলোড কৰা হ'ব। অ'কে, সো বেছি পলম নকৰি বলক আমি ষ্টাৰ্ট কৰোঁ। সো প্ৰথমটো কি কৈছে যে অসম এখন ধুনীয়া প্ৰদেশ। অসম কি হয়? এখন ধুনীয়া প্ৰদেশ। 2 নম্বৰ কুৱেশ্যনটো কি? ই ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত। 3 নম্বৰটো শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি। 4 নম্বৰ মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে। আৰু 5 নম্বৰটো হৈছে তুমি মটৰ গাড়ী চলাব জানানে? সো এতিয়া এনসাৰ চোৱা। 1 নম্বৰটো চোৱা, আসাম ইজ এ বিউটিফুল প্ৰভিন্স। অসম এখন ধুনীয়া প্ৰদেশ। ইট ইজ সিটুৱেটেড ইন দ্য নৰ্থ ইষ্ট অফ ইণ্ডিয়া। ই ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱ ইজ দ্য গ্ৰেটেষ্ট মেন অফ আসাম। শ্ৰীমন্ত শংকৰদেৱ অসমৰ এখন মহানতম ব্যক্তি। মেন শুড অলৱেজ লাভ হিজ ফেলো মেন। অ'কে, এই ক্ষেত্ৰত ইয়াত চোৱা শুড যিটো আছে, এই শুডটোৰ অৰ্থ হ'ল উচিত। উচিতৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে আমি ডাঙৰক সন্মান কৰিব লাগে বা সন্মান কৰা উচিত। আমি কেনেকৈ ক'ম? উই শুড ৰেছপেক্ট আৱাৰ এল্ডাৰ্ছ, এনেদৰে ক'ব লাগে। অ'কে, সো 5 নম্বৰটো চোৱা যে ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ। তুমি মটৰ গাড়ী চলাব জানানে? 6 নম্বৰটো চোৱা, দ্য টিচাৰ ছেড টু ৰামেন বি কেয়াৰফুল হোৱাইল ক্ৰছিং দ্য ৰোড। শিক্ষকজনে ৰমেনক ক'লে আলিবাট পাৰ হওঁতে সাৱধান হ'বা। সো এইবিলাক ট্ৰেন্সলেশ্যন ব্যৱহাৰ কৰি নিজে কিছুমান ইংলিছ মানে চেণ্টেন্স নিজে বনাব পৰা হ'ব লাগে। কেনেদৰে? যেতিয়া মই ফৰ এক্সাম্পল লৈছোঁ, চিম্পল উদাহৰণ, যেতিয়া তুমি শুবা বা যেতিয়া খোজকাঢ়িবা তেতিয়া সাৱধান হ'বা। এইটো ইংলিছত কেনেদৰে ক'বা যে বি কেয়াৰফুল হোৱাইল ইউ ৱাকিং, বি কেয়াৰফুল হোৱাইল ইউ শ্লিপিং, বি কেয়াৰফুল হোৱাইল ইউ। সো এটা বাক্য নিজে বনোৱাচোন আৰু লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন, কমেণ্টত জনাবা। অ'কে, সো ইয়াৰ পিছত ভিডিঅ'টো হ'ব 2015 চনৰ ট্ৰেন্সলেশ্যনৰ ওপৰত। আৰু এই ট্ৰেন্সলেশ্যনবোৰ বহুত গুৰুত্বপূৰ্ণ হয়, ৱৰ্ড মিনিংবিলাক বহুত গুৰুত্বপূৰ্ণ হয়। ফ্ৰম দ্য ৱৰ্ড মিনিং ইউ কেন লাৰ্ণ হাউ টু স্পীক ইন ইংলিছ। অ'কে, ইংলিছত কেনেদৰে কথা ক'ব পাৰা এইটো শিকিব পাৰিবা। আই উইল টিচ ইউ, আই উইল লাৰ্ণ ইউ, জাষ্ট ইউ হেভ টু ফ'ল' মি। অ'কে, তুমি মোক ফ'ল' কৰা, মই শিকাই দিম। সো ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। Thank you for today. We will meet in the next class.